অ' শিলদা, ভাইটি আপোনাকতো সকলোৱে চুমা বাবা বুলি কয়ে, হয়নে নহয় বাৰু? মইতো চুমা বাবা হয়ে ভাই। পিছে মোৰ এটা কথাহে শুনি বেয়া লাগিলে। আমাৰ যে সেই ৰূপজ্যোতি দাই কিন্তু আপোনাৰ বিষয়ে অকণমান বেয়াকৈহে ক'লে, মানে অকণমান বেছিকৈহে ক'লে। সেইটোৱেহে মানে মোৰ অকণমান হজম নহ'ল। চাই লওকচোন বাৰু আপুনি কি কৈছে। মই চুমা বাবাৰ কথা আৰে সাৱটি ধৰে নেকি চুমা খোৱাৰ লগতে এইবোৰে দেখিবৰ কাৰণে মই জীয়াই আছিলোঁ। চন্দ্ৰমান পাটোৱাৰী ডাঙৰীয়া, ৰূপজ্যোতি দায়েতো আপোনাক এনেকৈ ক'লেই, আপুনি বাৰু তাৰ বিষয়ে কি বুলি ক'ব বাৰু? এনেকুৱা ধৰণৰ এজন মানুহক, যিজন মানুহে প্ৰত্যেকটো কথা বিকৃত কৰে, যিজন মানুহ চূড়ান্ত মিছলীয়া, যিজন মানুহ ভণ্ড, যিজন মানুহ 2 নম্বৰী, আৰু যিজন মানুহৰ কোনো ক্লাছ নাই, যিকোনো কথা কয়। মগজুৰ নটটো ব্ৰেইনৰ নটটো ঢিলা হৈছে। ব্ৰেইনৰ নটটো যদি টান কৰা নাযায়, তেতিয়াহ'লে তেওঁ ভয়ংকৰ ঘটনা ঘটাব। ঠিক ক'লে আপুনি।